ইফালে আহিব নালাগে এই মুচি আছে এয়া বৰভাগৰ নলবাৰী জিলাৰ হানিকুছিৰ এজন ব্যক্তি যিজন ব্যক্তিয়ে বহু ধনীৰ বিচনাতে লিপিত খাইছিল, বহিব নোৱাৰে, উঠিব নোৱাৰে, খোজকাঢ়িব নোৱাৰে, কথা কোৱাৰো মাত বাকৰুদ্ধ হৈ গৈছিল। এতিয়া মাত্ৰ 3 দিন ষষ্ঠী আশ্ৰমত যোগা থেৰাপি কৰি নধৰাকৈ কাৰো সহায় নোহোৱাকৈ খোজকাঢ়িব পৰা হৈছে। এক সুন্দৰ বয়স কিমান হ'ব আপোনাৰ? 60 বছৰ। 60 বছৰ ঊৰ্ধৰ ব্যক্তি, দোকানী আছিলে। এতিয়া সুন্দৰ হৈ তেখেতে খোজকাঢ়িব আছে কাৰো হাতত নধৰাকৈ। আৰু নামটো ক'ব? উত্তৰকুছি তজেশ্বৰ ভৰালী। এয়া তজেশ্বৰ ভৰালী, বৰভাগৰ হানিকুছিত ঘৰ, উত্তৰকুছিত ঘৰ। তেখেতে এতিয়া সুন্দৰভাৱে খোজকাঢ়িব পাৰিছে। আৰু ইয়াত মাত্ৰ 3 দিন হ'ল। এই 3 দিনতে ধুনীয়াকৈ খোজকাঢ়িছে। আপুনি আহোঁতে প্ৰথমতে কেনেকুৱা আছিল? বহুত ভাল পাইছোঁ। প্ৰথমতে ইয়াত অহাৰ আগতে কেনেকুৱা আছিল আপোনাৰ অৱস্থা? অৱস্থা বেয়া। খোজকাঢ়িছিল নে, বহিছিল নে, উঠিছিল নে? উঠিব পৰা নাছিলোঁ, এতিয়া পৰা হ'লোঁ। নধৰাকৈ খোজকাঢ়ি আছে, দেখিছে? এয়া সুন্দৰ। মাত্ৰ 3টা দিনত 5টা থেৰাপি কৰা হৈছে। 5 দিন থেৰাপি, 5টা থেৰাপি, অৰ্থাৎ এদিনত 2 দিন 2টাকৈ। এই 5টা থেৰাপিত সুন্দৰভাৱে তেখেতে খোজকাঢ়িব পাৰিছে। তেখেতৰ মেছেজ আছে, আমি তেখেতৰ মেছেজকৈ গম পাম। কওকচোন আপোনাৰ হাজবেণ্ডে কেনে পাইছে এতিয়া? আগতকৈ অলপ ভাল পাইছে। আগতে কেনেকুৱা আছিল? আগততো আছিলেই চলিব নোৱাৰা, লেট্ৰিন বাথৰুম যাব নোৱাৰে, ধৰি গৈছিল। বহা উঠা কেনেকুৱা আছিল? উঠাই দিব লাগে। কিমান দিন আছিল বিচনাত পৰি বা খোজকাঢ়িব নোৱাৰা, উঠিব নোৱাৰা? বিচনাত থাকিব যিমান মানুহ। এতিয়া কিমান দিনত ভাল হ'ল ইয়াতে? কেইদিন হ'ল ইয়াতে আহিবৰ? এই 5টা থেৰাপি কৰা হ'ল ন ইয়াতে? সেই 5টা থেৰাপিত তেখেতে সুন্দৰভাৱে খোজকাঢ়িছে। এয়া ষষ্ঠী আশ্ৰমৰ দৃশ্য। সুন্দৰ।